মই স্বাগতম জনালোঁ। মই আজি এনেকুৱা এজন ঠাইত যাম, সেই ঠাইখন হৈছে পাটাচাৰকুছি। তাত আমাৰ এজন শিক্ষাবিদ, সাহিত্যিক আৰু গল্পকাৰ, সেইজন হৈছে আমাৰ মুনীন গোস্বামী ছাৰ। মই তেখেতলৈ এটা সাক্ষাৎকাৰ হিচাপত ল'ম। ছাৰৰ বাসগৃহলৈ আহি পালোঁ আৰু ছাৰৰ বাসগৃহত মই গৈ আছোঁ। এইটো ছাৰৰ বাসগৃহ। ছাৰৰ ঘৰ পালোঁ আৰু ছাৰ মোৰ ওচৰতে বহি আছে। ছাৰৰ লগত মই এটা সাক্ষাৎকাৰ হিচাপত ল'ম। মোৰ প্ৰথমতে মোৰ চেনেললৈ মই স্বাগতম জনালোঁ ছাৰ। ধন্যবাদ, স্বাগতম। প্ৰথমতে মই মনপ্ৰীত ব্লগ, সাহিত্য, সংস্কৃতি, ধৰ্ম ইত্যাদি চেনেলৰ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী মুনীন্দ্ৰনাৰায়ণ গোস্বামী। মই পাটাচাৰকুছিৰ ৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা। গতিকে মোৰ চেনেলৰ মই ষ্টাৰ্ট কৰিছোঁ। মই ছাৰৰ লগত চিনাকি কৰি দিছোঁ। ছাৰক নতুনকৈ চিনাকি কৰি দিব লগা একো নাই, কাৰণ ছাৰে বজালীৰ এজন প্ৰখ্যাত সাহিত্যিক। গতিকে মই ছাৰৰ লগত অলপমান কথা পাতিম আৰু ছাৰৰ লগত যিখিনি ছাৰে আজিলৈকে যিখিনি তেখেতে সাহিত্য লিখিছে বা গল্প পদ্য যিখিনি লিখিছে, আজি মই আপোনালোকক চিনাক্ত কৰি দিম। মই সৰুৰ পৰাই অলপ কবিতাৰ প্ৰতি অনুৰক্ত আছিলোঁ আৰু মাজে সময়ে কবিতা লিখিছিলোঁ আৰু তাৰে প্ৰথম প্ৰকাশ হৈছিল 2002 চনত। আৰু মোৰ কবিতাবোৰ বুটলি আনিছিল মোৰ ডাঙৰ ছোৱালী, ল'ৰা, তেওঁলোকৰ প্ৰচেষ্টাত অন্ধকাৰ এইটো নদীৰ পাৰ নামেৰে প্ৰথম কবিতা সংকলনখন প্ৰকাশ কৰিছিলোঁ। সেয়া মোৰ প্ৰথম প্ৰকাশ কিতাপৰ ভিতৰত। আৰু তাৰপিছতে মই আৰু লিখিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হয়, প্ৰথম বাৰ্ষিক যিটো অনুষ্ঠান হয় মৃত্যুৰ, তেতিয়া তেখেতৰ ওপৰত, তেখেতৰ মোৰ লগত ব্যক্তিগত সম্পৰ্ক আছিল। তেখেত মোৰ শিক্ষাগুৰু আছিল। সেইখন আছিল অলপ কথা অলপ সুৰ। তাৰ পৰা বিভিন্ন প্ৰবন্ধৱতী আছিল শিক্ষা, সমাজ আৰু সংস্কৃতিৰ ওপৰত। আৰু তাকেই আলোচনা শিক্ষা, সমাজ, সংস্কৃতি বুলি আন এখন কিতাপ মই প্ৰকাশ কৰিছোঁ। আৰু বিভিন্ন আলোচনীত প্ৰকাশিত মোৰ কিছু প্ৰবন্ধৱতী আহৰণ নামেৰেও এখন কিতাপৰ আকাৰত প্ৰকাশ কৰা হৈছে। তাৰপিছত মই গীতো লিখিছিলোঁ প্ৰায় 300মান। এই 300মান গীতৰ ভিতৰত আটাইবোৰ ছপা কৰা হোৱা নাই যদিও কিছু হৈছে। কণ্ঠধ্বনি, কল্পনা তুমি প্ৰাণ, গৰকাৰ মাত শুনিছিলোঁ, এই 3খন মোৰ গীতৰ পুথি। এখন আছে মোৰ ইংৰাজীত, আমি 3জনে অৱশ্যে এইটো যুগ্ম প্ৰকাশ, এলিমেণ্টাৰী এছেজ অন হায়াৰ এডুকেশ্যন বুলি আমি 3জনে লিখিছিলোঁ। এইখন শিক্ষা বিভাগৰ ছাত্ৰসকলৰ কাৰণে উপযোগী কিতাপ। তাৰপিছত এখন মই ভূপেন হাজৰিকাৰ ওপৰতে আলোচনীৰ সভাপতি হিচাপে প্ৰকাশ কৰিছিলোঁ, সাগৰ সংগমত বুলি। ভূপেন হাজৰিকাৰ ওপৰত তাত বিভিন্নজনৰ লিখা প্ৰকাশ পাইছে। মোৰ নিজৰো আছে তাত এটি লিখা তেখেতৰ ওপৰত। শেহতীয়াভাৱে মই লিখিছোঁ মোৰ আত্মজীৱনীখন 1923 চনৰ 29 নৱেম্বৰ তাৰিখে স্মৃতিৰ তুলিকাত মোৰ জীৱনৰ ৰূপ। এইখন আত্মজীৱনী বা স্মৃতিলিপি হিচাপে মই গণ্য কৰোঁ। এইখন প্ৰকাশ কৰি হৈছিল। এইবিলাক এনেধৰণে মই 10খন কিতাপ লিখিছোঁ। তাৰ উপৰি অজস্ৰ প্ৰবন্ধ ইতিমধ্যে বিভিন্ন আলোচনীত, স্মৃতিগ্ৰন্থত প্ৰকাশ পাইছে।
ছাৰে 2015 চনত সাহিত্যিক পেঞ্চন লাভ কৰিছিল। ছাৰে আজিও সাহিত্য লিখি আছে, আজিও কবিতা লিখি আছে ছাৰে। ছাৰৰ বৰ্তমান বয়স ক'ব গ'লে ছাৰৰ 90 বছৰত ছাৰে ভৰি দিছে। বয়সক গুৰুত্ব এনেই নিদিওঁ, সমাজপ্ৰিয় মই, সমাজৰ লগত থাকোঁ। যেতিয়াই সমাজে কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিচাৰে, সভাই সমিতি বিচাৰে, মই তালৈকে যাওঁ। ছাৰে যেতিয়া HSLC এক্সামিনেশ্যন পাছ কৰাৰ পিছত কটন বিশ্ববিদ্যালয়ত যেতিয়া নাম লগাৰ পিছত তেখেতে প্ৰথম এখন কবিতা লিখিছিল। আৰু সেইটো কবিতাতে মই আমাৰ বজালী তেতিয়া ছাত্ৰ সন্মিলন বুলি বৰ ভাল অনুষ্ঠান এটা আছিল, আৰু তাত কলেজীয়া মানদণ্ডৰ কবিতা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাবলৈকে সক্ষম হওঁ। যিদিনা তেখেতক ভূপেন হাজৰিকাৰ তেখেতক প্ৰথম পুৰস্কাৰ এইটো কবিতা তেখেতক দিছিল ছাৰ, হয়নে? আৰু সিদিনা আমাৰ কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভাও উপস্থিত আছিল সেইখন সভাত। আজি ছাৰৰ লগত মই ভিডিঅ'টো কৰি খুব ভাল লাগিছে। আচলতে মই এইবিলাক ভিডিঅ' কিয় কৰোঁ, বহু বছৰ আগতে যিটো আমাক কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভাই আমাক এৰি থৈ গৈছিল, আমাৰ সাহিত্য জগতখন দি গৈছিল, তেখেতৰ আজিও আমি ঋণী। গতিকে তেখেতক যদি আমি কলাগুৰুক যদি আমি চাব লাগে, কলাগুৰু বিষ্ণু ৰাভাক আমি ভিডিঅ' যোগেদি আজি আমি দেখা নাপাওঁ। কাৰণ সেই দিনৰ কথা, আজি 60 দশকৰ কথাত কোনো ছ'চিয়েল মিডিয়া নাছিল, কোনো মোবাইল নাছিল, কিন্তু আজিতো এভেইলেবল। গতিকে আজি এভেইলেবলৰ কাৰণে আজি মুনীন গোস্বামী ছাৰৰ তাতে মই যে ভিডিঅ' এটা কৰিছোঁ, তেখেতকো 20 বছৰ পাছত বিচাৰিব অসমবাসীয়ে। আৰু এইকাৰণে আমি ভিডিঅ' কৰিছোঁ নৱপ্ৰজন্মৰ কাৰণে। যি নৱপ্ৰজন্মৰ আহি আছে, যুৱ যুৱতীসকলে যদি 20 বছৰ পাছত যদি মুনীন্দ্ৰ গোস্বামী ছাৰক যদি বিচাৰে, এই ভিডিঅ' যোগেদি দেখালে তেওঁক দেখা হ'ব। গতিকে মই এইখিনি কৰিয়ে মই ভিডিঅ'টো মই সামৰি মাৰিছোঁ। নমস্কাৰ।